নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম যে নিযুত বাবু আঁচনিটো এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ ল'ৰাবিলাকক কিয় দিয়া নহ'ল, কি আছে ইয়াৰ ভিতৰত মই আলোচনা কৰিম আজিৰ এই ভিডিঅ'টো। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বহুত ছাত্ৰ ছাত্ৰী কিন্তু ইয়াত ছাত্ৰী নাহিব, ছাত্ৰই চিন্তা কৰি আছে যে সকলোৱে নিযুত বাবু আঁচনি পাইছে, যেনেকুৱা তোমালোকৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, ডিগ্ৰী থাৰ্ড ইয়াৰ, ডিগ্ৰী ফ'ৰ্থ ইয়াৰো পাই যাব। কিন্তু কথাটো হ'ল যে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ল'ৰাবিলাকক কিয় দিয়া নহ'ল নিযুত বাবু আঁচনি। তোমালোকৰ যিমান আঁচনি আছে ন কিয় আৰু যিমান এৱাৰ্ড আছে ন কিয়, সকলোবোৰতে ল'ৰাবিলাকক কি কৰাই দিয়ে, পিছ পেলাই দিয়ে। তোমালোকৰ ৰাইটছ আছে যে আমালোককো নিযুত বাবু আঁচনি লাগিব, তাৰ কাৰণ তোমালোকৰোতো খৰচ আছে ন। সকলোৰে মা দেউতাটো টিউচন কৰাৰ নিচিনা ক্ষমতা নাথাকে। কেতবোৰতো ষ্টুডেণ্ট এনেকুৱা আছে, কওঁতে বেয়া লাগে, যে নিজৰ আজি যে ছাপ'জ পঢ়িব, পিছদিনা কিহেৰে স্কুল যাব সেইটোৱে তেওঁ নাজানে। আৰু এনেকুৱা ফেমিলিও বহুত মই দেখা পাইছো যে নিজৰ ল'ৰা বা ছোৱালীক বহুত ভালকে পঢ়িব খোজে, কিন্তু কাম নাই, পইচাৰ অভাৱত টিউচন কৰাব নোৱাৰে, ভালকে স্কুলত যাব নিদিয়ে। বহুত ষ্টুডেণ্ট এনেকুৱা আছে পইচাৰ অভাৱত পঢ়াই বাদ দিয়ে। গতিকে সেই কথাটো নকওঁ, মানে মেইন কথাটো হৈছে কি, এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ ল'ৰাবিলাকক কিয় দিয়া নহ'ল নিযুত বাবু আঁচনি, এইটোৰ অন্তৰত ময়ো ইমান ভালকে নাজানো। তাৰ কাৰণ ইয়াৰ যেতিয়া নিযুত মইনা আঁচনি 2021 চনত নিযুত মইনা আঁচনিটো আৰম্ভ কৰা হৈছিলে, তেতিয়া কিন্তু ল'ৰাবিলাকক দিয়া হোৱা নাছিল। ল'ৰাবিলাকহে সেইদিনা দিয়া হ'ল ইলেকশ্যনৰ আগত। 2025 চনতহে দিয়া হ'ল। 2025 চনত মাত্ৰ 3 মাহ দিয়া হৈছিল ল'ৰাবিলাকক নিযুত বাবু আঁচনি। গতিকে সকলোৰে ক্ষেত্ৰত, সকলোবোৰ স্কিমৰ ক্ষেত্ৰত নিযুত বাবু বুলি নহয়, বা ল'ৰাবিলাকক সকলোৰে ক্ষেত্ৰত পিছ পৰাই দিয়া হয়। যেনেকুৱা তোমালোকৰ স্কুটিৰ কথাটো আলোচনা কৰা, স্কুটি যেতিয়া আৰম্ভ হৈছিলে তেতিয়া কেৱল মাত্ৰ ছোৱালীক দিয়া হৈছিল, 1 বছৰ ছোৱালীক দিয়া হৈছিল 60%। তাৰপিছত ল'ৰাবিলাকে যেতিয়া এই কথাটো প্ৰটেষ্ট কৰিলে তেতিয়া সেইটো মানি ল'ল, কিন্তু ল'ৰাবিলাকৰ 75% লাগিব। আকৌ ইমানকে আহি গ'ল, 75তো ল'ৰাবিলাক মানে ইকুৱেলিটিটো হোৱা নাই ন। তাৰ কাৰণ এৱাৰ্ডে হ'ব লাগে। ইয়াতো মই এইটো কথাই ক'ম, যিহেতু স্কিম বা আঁচনি ল'ৰা প্লাছ ছোৱালী একে হ'ব লাগে। তাৰ কাৰণ ল'ৰাবিলাকৰ কি পঢ়া শুনাৰ ইচ্ছা নাই নেকি? আৰু ল'ৰাবিলাকে পইচানো ক'ত পাব? এজন হায়াৰ ছেকেণ্ডাৰী বা এজন ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টে পইচা ক'ত পাব? যদি তেওঁৰ পইচাৰে ইনকামৰ ইচ্ছা থাকিলে তেন্তে পঢ়িব লাগে কিয়? পঢ়া শুনা বাদ দি আগতেতো ইনকাম কৰিব পাৰিলে হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত এগ্ৰী আছো, কিন্তু নাজানো এইটো কিয় হৈছে। এটা মাইনৰিটি কথা আছে ন, ছোৱালীবিলাকে মাইনৰিটি হিচাপত পাই যায়।